কয় ও সভাৰ মাজে ও দেৱ দেবগণ ইন্দ্রময় অধিপতি স্বর্গরাজ্যর বৃহতায় সদন করি অমরাবতীপুর অর্পণ করিলে দেবতার হাতত কিন্তু দেবগণ ব্রহ্মদেবর পরা জানিব পারিছু কাশ্যপর রথত বই মাতৃদিদিয়ে জন্ম দিছে হেন দুটি দৈত্য মহাভয়ঙ্কর নাম দিছে সিহঁতক হিৰণ্যক্ষ আৰু হিৰণ্যকশিপু নাজানো দেবগণ পুনরায় কি ঘটে দেব সমাজে তথাপিও স্বৰ্গৰাজ দিয়া যদি অনুমতি এটি কথা কব খোজো মই প্ৰকাশ কৰা আনন্দেৰে দিছো অনুমতি দেৱৰাজ নাই কোনো চিন্তা ইয়াৰ কাৰণ সময়ত দেখা যাব কিমান শক্তিশালী এই দিতিৰ নন্দন দেৱৰাজ দেৱতাৰ যশ গৌৰৱত দেহপুৰি মৰিছে দানৱ দৈত্য মাতা দিতি আজি উন্মাদিনী হৈ দেৱৰ অহিত চিন্তি শুক্ৰাচাৰ্য ব্ৰাহ্মণৰ চাপিছে ওচৰ আৰু নিজ স্বাৰ্থ পূৰণৰ বাবে দৈত্য গুৰু আচাৰ্য শুক্ৰয়ো নানানভাৱে কুমন্ত্ৰণাৰে দানৱক দিছেও দগনি ই অতি সত্য কথা দেৱৰাজ ঈৰ্ষা নলে দগ্ধ হৈ দৈত্য মাতা দিতি আজি অতিকে নিষ্ঠুৰা দেৱ মাতা দিতিৰ অহিত চিন্তাই একমাত্ৰ কাম্য জীৱনৰ যাই কি নহওক লাগে তাৰ বাবে হচকিত নহয় দেৱতা সময়ত দেখা যাব কিমান ভয়ংকৰ এই দিতিৰ নন্দন হয় হওক হত হত দৈত্যৰ জনম তাৰ বাবে নকৰিবা অলপ আশংকা সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ গৰাকী যিজন হয় যদি দেৱৰ সহায় লক্ষ লক্ষ দানৱ আহিলেও নহে কৰিব দেৱতাৰ অনিষ্ট সাধন তথাপিও স্বৰ্গৰাজ দিয়া যদি অনুমতি এটি কথা কব খোজো মই প্ৰকাশ কৰা আনন্দেৰে দিছো অনুমতি ভৱিষ্যত চিন্তা কৰি দেৱ সমাজৰে চিন্তা কৰি সমগ্ৰ বিশ্বৰে অমৰাৱতী নগৰৰ চৌপাশে কৰিম নিৰ্বাসন এক অবৈধ দেৱাল ভৱিষ্যত চিন্তা কৰি দেৱ সমাজত
ভিন্ন ভিন্ন দেৱতাৰ অলয়সমূহ কবাল মুকুতাৰে গাঁঠি নিজ হাতেৰে কৰিম নিৰ্মাণ অলংঘ পাচিৰ দুৰ্গ ঠায়ে ঠায়ে প্ৰতিৰক্ষা বাহিনী কৰম নিৰ্বাখন ধন্য ধন্য বিশ্বকৰ্মা শতবাৰ প্ৰশংসিছো মই ভাগ্যৰ বলে পালো তুমি হেন শ্ৰেষ্ঠ শিল্পীয়ে দেৱ সমাজত তোমাৰ হাতেৰে গঢ়াই অমৰাৱতীপুৰ চিৰদিন জিলিকিব স্মৃতি চিহ্ন হৈ তোমাৰে জয় গান গায় বাৰু দেৱগণ নাই আৰু আলোচ্য বিষয় ইমানতে আমি সভা কৰো সমাপন বৰা দেৱগণ নিজ কৰ্তব্যৰ সকলো সংগয়গ্ৰসৰ হুললিত কণ্ঠস্বৰ দেৱৰ কিনাৰদৰ তেখেতে নিশ্চয় এইফালে আহিব লাগিছে মেৰি পা মৰু মন মাধৱ ঘনে ঘন পাপনা সুৰা নাৰায়ণ কাহে ভকতি কৰো তেৰা দেৱৰাজৰ জয় হওক আপোনাৰ আগমনে ধন্য কৰিলে আজি এই অমৰাৱতীপুৰক কৃতাৰ্থ কৰিলে আজি এই দেৱ সমাজক বাৰু কওকচোন দেৱঋষি আছে নেকি কিবা মত্যৰ নতুন সংবাদ বাসৱ দেৱঋষি বৰ্তমান নাই কোনো তেনে নতুন সংবাদ দেৱঋষি কিন্তু ভৱিষ্যৎবাণী এটি বুটলি আনিছোঁ মই সুদূৰ মৰতৰ পৰা আদিদৈত্য ভয়ংকৰ হিৰণ্যকশিপু আৰু তাৰে সহোদৰ ভাতৃ হিৰণ্যাক্ষবীৰে ভৱিষ্যৎ আতংকৰ কিন্তু কৰিছে হুচন প্ৰলয়ৰ ভীষণ হুংকাৰে কৰিছে গৰ্জন দুই বিশ্বজয়ী বুলি দানৱৰ প্ৰতাপত হৰহৰি কম্পমান হৈ আই বসুমতী আজি নিজেই আউলি বাউলি নাৰায়ণ দেৱঋষি দানৱৰ নিষ্ফল গৰ্জনতে হ'ব জানো কিবা দেৱতাৰ অপকাৰ দেৱতাৰ অপকাৰ তুমি কোৱাচোন বাৰু সহজ চলুচন বিশ্ব বৈৰী হয় যদি দুই তত্ত্ববীৰ থাকিব জানো অমৰাৱতী বিশ্বৰ বুকুত ভিন্ন ৰূপ লৈ হেৰা দেৱ পুৰন্দৰ আৰু যত আছে অমৰ মণ্ডলী স্বৰ্গ মৰ্ত্য আকাশ পাতাল নাগ নৰ যক্ষ ৰক্ষ সকলোকে লক্ষ্য কৰি অচিৰেই কিন্তু আহি আছে হিৰণ্যাক্ষবী এইবাবে বিধিমতে অবিলম্বে কৰা প্ৰতিকাৰ নতুবা ধ্বংস হ'ব অমৰাৱতীপুৰ আৰু ধ্বংস হ'ব দেৱভোগ্য বসুন্ধৰা শুনা পুৰন্দৰ হে মুহুৰ বচন হস্তে সুসজ্জিত সাৱধান শুনা পুৰন্দৰ মুহুৰ বচন হস্তে সুসজ্জিত সাৱধান যদিহে নোৱাৰে যদি কৰিব দৈত্যক নিধন যদিহে নোৱাৰে যদি কৰিব দৈত্যক নিধন তেনে কি কৰিবা দেৱঋষি কি কৰিম আমি
উপায় দিব লাগে উপায় দি যাওক দেৱৰী খেতি উপায় দি যাওক উপায় নোৱাৰা কৰিব যদি দৈত্য কণী ধন নাৰায়ণ 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 পাখে যোৱা দিলো সমিধান শুনা শুনা পুৰন্দৰ মুহুৰ বচন এই হস্তে হস্তে সুসজ্জিত পুৱা সাৱধান আৰু কিবা এটা কৈ যাওক দেৱৰেখী 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 দেৱগণ দেৱৰেখী 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 দেৱগণ দেৱগণ শুনিলানে দেৱগণ দেৱৰেখীৰ বচন বিলম্বনৰ নোহে প্ৰয়োজন হস্তে 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 সুসজ্জিত হোৱা সৰ্বজন বৰা দেৱগণ বিলম্বৰ নোহে প্ৰয়োজন